নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো তো আমি আলোচনা কৰি আছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ বাবে সোশ্যাল সায়েন্স আৰু সোশ্যাল সায়েন্সৰ আজি এটো 15 নম্বৰ ভিডিও আৰু ইয়াত আমি আলোচনা কৰিম অৰ্থনীতিৰ ওপৰত ইকোনমিক্সৰ ওপৰত তো ক্লাস 9 ৰ ইকোনমিক্সৰ বা অৰ্থনীতি বিজ্ঞানৰ যিখিনি চেপ্টাৰ আছে তো সেই চেপ্টাৰৰ ওপৰত আজি এমসিকিউ কোৱেশ্চন কিছু এৰেঞ্জ কৰা হৈছে নিশ্চয় আপোনালোকে ভিডিঅ'ৰ পৰা কিছু পৰিমাণে হলেও উপকৃত হ'ব তো ইয়াৰ পিডিএফ ফাইলটো আপোনালোকে ডাউনলোড কৰিব পাৰিব লিংক ডেসক্ৰিপচন বক্সতে দিয়া আছে তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো তো প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নটো দিয়া হৈছে the word economics is derived from which language যে অৰ্থনীতি শব্দটো কোনটো ভাষাৰ পৰা লোৱা হৈছে গ্ৰীক ভাষা লেটিন ভাষা ফ্ৰেঞ্চ আৰু স্পেনিছ গতিকে ইয়াৰ কোনটো ভাষাৰ পৰা ইকোনমিক্স শব্দটো ডিৰাইভ হৈছে বা লোৱা হৈছে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব গ্ৰীক ভাষা তো গ্ৰীক ভাষাৰ পৰা আহিছে গ্ৰীক ভাষা ইকোনমিয়া শব্দটোৰ পৰা আহিছে এইখিনি আপোনালোকে মনত ৰাখিব খুদিব পাৰে যে কোনটো গ্ৰীক শব্দৰ পৰা ইকোনমিক্স শব্দটো আহিছে এটো হৈছে ইকোনমিয়াৰ পৰা আহিছে তো দুটা শব্দ এটা হৈছে ওইকস আৰু আনটো হৈছে নমস গতিকে ওইকস শব্দটোৰ অৰ্থ হৈছে হাউস ঘৰ বুজায় নমস মানে হৈছে ল নিয়ম নীতি বুজায় গতিকে ইয়াৰ অৰ্থটো হৈছে ৰুলছ অফ দা হাউস গতিকে আমাৰ ঘৰখন চলাবলৈ যিবিলাক ৰুলছৰ প্ৰয়োজন হয় নিয়ম নীতিৰ প্ৰয়োজন হয় হাউস হোল্ড মেনেজমেন্ট তো এইটোকে ইকোনমিক্স বুলি কোৱা হয় গতিকে এটো মনত ৰাখিব ইয়াৰ অৰ্থবিলাক খুদিব পৰা ওইকস মানে কি হাউস নমস মানে হৈছে ল বা নিয়ম বুজাব অসমীয়াত ক'লে তো এটো মনত ৰাখিব এটা হৈছে নেক্সট কুৱেশ্চন নম্বৰ 2 লৈকে who wrote an inquiry into the nature and the causes of the wealth of nations যে an inquiry into the nature and causes of the wealth of nations এইখন গ্ৰন্থ কোনে লিখিছিল হেতু হল প্ৰশ্ন মাৰ্সেল আডাম স্মিথ লায়নেল ৰবিন্স আৰু স্যামুয়েলসন তো ইয়াৰে কোনজনে এই গ্ৰন্থখন লিখিছিল ইকোনমিক্সৰ ওপৰত লিখা এখন গ্ৰন্থ হয় কোনে লিখিছে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব আডাম স্মিথে লিখিছে তো এটো আপোনালোকে মনত ৰাখিব এতিয়া আইছো নেক্সট কুৱেশ্চন নম্বৰ 3 লৈকে ইয়াতে সুধিছে হু ৰট প্ৰিন্সিপল অফ ইকোনমিক্স যে প্ৰিন্সিপল অফ ইকোনমিক্স গ্ৰন্থখন কোনে লিখিছে মাৰ্সেল আডাম স্মিথ লায়নেল ৰবিন্স আৰু স্যামুয়েলসন তো এইখনৰ উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব মাৰ্সেল তো প্ৰিন্সিপল অফ ইকোনমিক্স লিখিছে মাৰ্সেলে লিখিছে এই গ্ৰন্থবিলাকৰ নামবিলাক মনত ৰাখিব কোনে লিখিছে ইম্পৰ্টেন্ট হ'ব নেক্সট কুৱেশ্চনলৈকে আহিছো কুৱেশ্চন নম্বৰ 4 ইয়াতে সুধিছে হু ৰট এন এছে অন দা নেচাৰ এণ্ড সিগনিফিকেন্স অফ ইকোনমিক্স সায়েন্স যে এন এছে অন দা নেচাৰ এণ্ড সিগনিফিকেন্স অফ ইকোনমিক্স সায়েন্স এই গ্ৰন্থখন কোনে লিখিছে হেতু হল প্ৰশ্ন মাৰ্সেল আডাম স্মিথ লায়নেল ৰবিন্স আৰু স্যামুয়েলসন তো ইয়াৰে কোনজনে এইখন গ্ৰন্থ লিখিছে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব লায়নেল ৰবিন্সে লিখিছে এই গ্ৰন্থখন তো গোটেই গ্ৰন্থ তিনিখন গ্ৰন্থৰ কথা তাত এছিয়াৰ টেক্সটত উল্লেখ আছে গতিকে এই গ্ৰন্থ এখন কোনে লিখিছে আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব এটা আছে নেক্সট কুৱেশ্চন নম্বৰ 5 লৈকে ইয়াতে সুধিছে হোৱাট ডু ইউ মিন বাই এ মিক্সড ইকোনমি যে মিশ্ৰিত অৰ্থনীতিৰ মানে কি বুজায় আপুনি মিশ্ৰিত অৰ্থনীতি বুলি ক'লে কি বুজে এইটো হল প্ৰশ্ন মডাৰ্ন এণ্ড ট্ৰেডিশনেল ইণ্ডাষ্ট্ৰিজ যে আধুনিক আৰু পৰম্পৰাগত উদ্যোগসমূহ পাব্লিক এণ্ড প্ৰাইভেট সেক্টৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড বিদেশ ফৰেইন এণ্ড ডমেষ্টিক ইনভেষ্টমেণ্ট বিদেশী আৰু ঘৰুৱা বিনিয়োগ এণ্ড কমাৰ্চিয়েল এণ্ড সাবসিষ্টেন্স ফাৰ্মিং বাণিজ্যিক আৰু জীৱিকা পালন তো মিশ্ৰিত অৰ্থনীতি বুলি ক'লে আপুনি কি বুজে তো মিশ্ৰিত অৰ্থনীতি মানে হৈছে পাব্লিক সেক্টৰ আৰু প্ৰাইভেট সেক্টৰ দুটা সেক্টৰ থাকিব লাগিব আমাৰ ভাৰতবৰ্ষৰ কথা যদি আমি কওঁ আমাৰ ইয়াত পাব্লিক সেক্টৰো আছে প্ৰাইভেট সেক্টৰো আছে যেটো অপচন নম্বৰ বি আছে ৰাজহুৱা খণ্ড আছে ব্যক্তিগত খণ্ড আছে গতিকে ৰাজহুৱা খণ্ডৰ ওপৰত চৰকাৰৰ সম্পূৰ্ণ তেওঁলোকৰ কন্ট্ৰোল আছে আৰু প্ৰাইভেট সেক্টৰৰ ওপৰতো কিছু পৰিমাণে চৰকাৰৰ কন্ট্ৰোল থাকে পাৰমিটছৰ ক্ষেত্ৰত হওক লাইসেন্সৰ ক্ষেত্ৰত হওক এইবিলাকত প্ৰাইভেট সেক্টৰৰ ওপৰতো কন্ট্ৰোল থাকে গতিকে তো ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ড পাব্লিক আৰু প্ৰাইভেট সেক্টৰ যিখন গভৰ্ণমেণ্টত থাকিব বা যিখন দেশত থাকিব সেইখন হৈছে সেই দেশৰ অৰ্থনীতিটোক মিশ্ৰিত অৰ্থনীতি বুলি কোৱা হ'ব তো ইয়াৰে আৰু মিশ্ৰিত অৰ্থনীতি আৰু কিছুমান বেলেগ ফেক্টৰো আছে বেলেগ ক্যাৰেক্টাৰিষ্টিক আছে বৈশিষ্ট্য আছে কিন্তু মেইনলি ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডই হয় তো এতিয়া আইছো নেক্সট কুৱেশ্চন নম্বৰ 6 লৈকে ইয়াতে সুধিছে when অমৰ্ত্য সেন ৰিসিভড নোবেল প্ৰাইজ ফৰ ইকোনমিক্স যে কেতিয়া অমৰ্ত্য সেনে অৰ্থনীতিৰ বাবে নোবেল বঁটা লাভ কৰিছিল যে অৰ্থনীতিৰ বাবে কেতিয়া
অমৰ্ত্য সেনে নোবেল বঁটা লাভ কৰিছে হেতু হল প্ৰশ্ন তো ইয়াৰে উত্তৰ কোনটো হ'ব 1988 1989 1998 আৰু 1999 তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 1998ত লাভ কৰিছিল অৰ্থনীতিৰ বাবে নোবেল বঁটা লাভ কৰিছিল আৰু তেওঁ ভাৰতবৰ্ষৰ প্ৰথম গৰাকী ব্যক্তি যে অৰ্থনীতিত নোবেল পুৰস্কাৰ লাভ কৰিছিল গতিকে প্ৰথম ব্যক্তি বুলি ক'লেও অমৰ্ত্য সেনৰ কথা আহিব তেওঁ প্ৰথম ইকনমিক্সত নোবেল বঁটা লাভ কৰা ব্যক্তি তো ইয়াৰ ওপৰত তেওঁ ভাৰত ৰত্ন পাইছে 1999ত ভাৰত ৰত্ন লাভ কৰিছিল তো হাইয়েষ্ট প্ৰেষ্টিজিয়াছ এৱাৰ্ড হয় ভাৰত ৰত্ন তো এইটো মনত ৰাখিব এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াতে সোধা হৈছে টোটেল ইনকাম অফ দ্য কান্ট্ৰি ডিভাইডেড বাই ইটস টোটেল পপুলেশ্যন ইজ নন এজ যে দেশৰ যেটো মুঠ জন উপাৰ্জন দেশৰ মুঠ উপাৰ্জনক ইয়াৰ মুঠ জনসংখ্যাৰ দ্বাৰা যেতিয়া বিভক্ত কৰা হয় তেতিয়া আমি কি পাওঁ ইয়াক কি বুলি কয় এটা ফৰ্মুলা আছে তো ইয়াক মূলধন উপাৰ্জন বুলি কোৱা হয় ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয় জনমূৰি আয় নে জিডিপি গ্ৰছ ডমেষ্টিক প্ৰডাক্ট মুঠ ঘৰুৱা উৎপাদন তো কোনটো হ'ব ইয়াৰ উত্তৰ তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব পাৰ কেপিটা ইনকাম জনমূৰি আয় তো যেতিয়া আমি দেশৰ মুঠ যেটো উপাৰ্জন যেটো আমাৰ টোটেল যেটো ইনকাম হ'ব টোটেল ইনকামটোক আমি যদি ডিভাইড কৰোঁ কিহেৰে ডিভাইড কৰিব লাগিব টোটেল যেটো পপুলেশ্যন টোটেল পপুলেশ্যনৰ যদি আমি ডিভাইড কৰোঁ তেনেহলে আমি কি পাম আমি পাম পাৰ কেপিটা ইনকাম পাম পাৰ কেপিটা ইনকাম আমি পাম গতিকে এটো এটা ফৰ্মুলা আছে যেতিয়া আমি পিসিআই উলাব লাগিব পাৰ কেপিটা ইনকাম আমি উলাব লাগিব তেতিয়া টোটেল যেটো আমাৰ ইনকাম হয় দেশখনৰ উপাৰ্জন হয় তাক মুঠ জনসংখ্যাৰে ডিভাইড কৰিব লাগিব তেতিয়া আমি পিসিআই পাম গতিকে এটো ইম্পৰ্টেন্ট হয় এটো মনত ৰাখিব এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সোধা হৈছে দ্য পাৰ ডে ক্যালোৰি এস্টিমেট অফ পভাৰ্টি ফৰ ৰুৰাল ইকনমিজ ইজ যে গ্ৰাম্য অৰ্থনীতিৰ বাবে দৰিদ্ৰতাৰ দৈনিক নিম্নতম ক্যালোৰি আকলন হৈছে যে গাঁৱৰ বাস কৰা ব্যক্তিসকলৰ বাবে ন্যূনতম ক্যালোৰি তেওঁলোকে কিমান খাদ্য খাব লাগিব বা সেই ক্যালোৰি তলত হলে তেওঁলোক দৰিদ্ৰ সীমাৰেখাৰ তলত বুলি ধৰা হ'ব বিলো পভাৰ্টি লাইন বুলি ধৰা হয় গতিকে একেবাৰে যেটো নিম্নতম যেটো ক্যালোৰি হেতু কিমান হয় গ্ৰাম্য অৰ্থনীতিৰ বাবে মানে গাঁৱত বাস কৰা মানুহবিলাকৰ বাবে গতিকে চহৰত বাস কৰাৰ বাবে বেলেগ দিয়া হৈছে আৰু গাঁৱত বাস কৰা সকলৰ বাবে বেলেগ দিয়া হৈছে গতিকে গাঁৱত বাস কৰা সকলৰ কিমান হ'ব হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব 2400 গতিকে গাঁৱত বাস কৰা ব্যক্তিসকলে দৈনিক 2400 ক্যালোৰিৰ খাদ্য তেওঁলোকে খাব লাগিব নিম্নতম তাতকৈ তলত যদি হয় তেনেহলে তেওঁলোক দৰিদ্ৰ সীমাৰেখাৰ তলত বুলি ধৰা হ'ব তো ইয়াৰ পৰা আপোনালোকে মনত ৰাখিব ইয়াতে গ্ৰাম্য অৰ্থনীতিৰ কথা সুধিছে গাঁৱত বাস কৰা মানুহৰ কথা সুধিছে যদি চহৰৰ কথা সুধে চহৰৰ কাৰণে বেলেগ চহৰৰ কাৰণে হ'ব 2100 হ'ব গতিকে চহৰত বাস কৰা ব্যক্তিসকলে ন্যূনতম তেওঁলোকে 2100 পাৰ ডে তেওঁলোকে ক্যালোৰিযুক্ত খাদ্য খাব লাগিব ইয়াতকৈ তলত যদি হয় তেনেহলে তেওঁলোক কি বুলি ধৰা হ'ব দৰিদ্ৰ সীমাৰেখাৰ তলত বুলি ধৰা হ'ব গতিকে গাঁৱত বেছি চহৰত কম ধৰা হৈছে ইয়াৰ কাৰণটো হৈছে গাঁৱৰ মানুহসকল বেছিভাগ কৃষি কৰ্মৰ লগত জড়িত গতিকে তেওঁলোক শ্ৰম বেছি কৰিব লগা হয় কষ্ট বেছি কৰিব লগা হয় গতিকে তেওঁলোকে বেছি ক্যালোৰিযুক্ত খাদ্য খাব লাগে গতিকে মনত ৰাখিব 2400 হৈছে গ্ৰাম্য অৰ্থনীতিৰ বাবে বা গাঁৱত বাস কৰা ব্যক্তিসকলৰ বাবে আৰু 2100 হৈছে চহৰত বাস কৰা ব্যক্তিসকলৰ বাবে তো দুটা প্ৰশ্ন হ'ব পাৰে তো এতিয়া আইছো কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে which is the most popular state in India according to 2011 census যে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ আটাইতকৈ জনবহুল ৰাজ্য কোনখন ৰাজ্যত ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি জনসংখ্যা আছে বিহাৰ ৰাজস্থান উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড তো এইটো 2011 যেটো সেন্সাস মতে লোকপিয়ল মতে তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব উত্তৰ প্ৰদেশ হ'ব গতিকে উত্তৰ প্ৰদেশত আটাইতকৈ জনসংখ্যা বেছি 2011 সেন্সাস মতে তো ইয়াৰ টোটেল যেটো পপুলেশ্যন 19.9 ক্ৰোৰ হৈছে ইয়াৰ টোটেল পপুলেশ্যন উত্তৰ প্ৰদেশৰ আৰু লোয়েষ্ট যদি খুদে একেবাৰে কম পপুলেশ্যন থকা ৰাজ্য কোনখন 2011 সেন্সাস মতে তেতিয়া হ'ব লোয়েষ্ট পপুলেশ্যন ষ্টেট হ'ব লক্ষদ্বীপ হ'ব 64429 ইয়াৰ জনসংখ্যা আৰু অসমৰ কথাও সুধিব পাৰে একেলগে অসমৰ কথা সুধিব পাৰে অসমৰ হাইয়েষ্ট পপুলেটেড ডিস্ট্ৰিক্ট যদি খুদে সকলোতকৈ বেছি জনসংখ্যা থকা জিলা যদি খুদে তেনেহলে নগাঁও হ'ব আৰু সকলোতকৈ কম জনসংখ্যা থকা জিলা খুদিলে ডিমা হাছাও হ'ব এটো 2011 সেন্সাস মতে ইয়াতে পৰৱৰ্তী সময়ৰ যদি কথা ক'ব লগা হয় তাৰ পিছৰ সমীক্ষা বা 19 21 তেতিয়া হলে বেলেগ হ'ব কিন্তু ইয়াতে 11 সেন্সাস মতে কোৱা হৈছে যেটো 11 পিছৰ আকৌ সেন্সাস হোৱা নাই 21 হ'ব লগা আছিল কিন্তু 22 হোৱাৰ কথা কৈছে এতিয়াও হোৱা নাই গতিকে 11 সেন্সাস মতে অসমৰ হাইয়েষ্ট পপুলেটেড ডিস্ট্ৰিক্ট হৈছে নগাঁও আৰু লোয়েষ্ট পপুলেটেড ডিস্ট্ৰিক্ট হৈছে ডিমা হাছাও এইখিনি মনত ৰাখিব
এটা আইছো কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে as per 2011 census which of the following states of India is most densely populated যে 2011 চনৰ লোকপিয়ল অনুসৰি নিম্নলিখিত কোনখন ৰাজ্য ভাৰতৰ আটাইতকৈ খন বসতিপূৰ্ণ যে জনসংখ্যাৰ যেটো ঘনত্ব বা ইয়াৰ ডেনসিটিটো সকলোতকৈ বেছি হয় কোনখন ৰাজ্য ভাৰতৰ ভিতৰত কোনখন ৰাজ্যৰ সকলোতকৈ বেছি পশ্চিমবংগ কেৰালা উত্তৰ প্ৰদেশ আৰু বিহাৰ তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব বিহাৰ আৰু সেকেন্ডত আছে পশ্চিমবংগ আছে দ্বিতীয়ত প্ৰথম আছে বিহাৰ গতিকে বিহাৰ হৈছে ডেন্সলি পপুলেটেড ষ্টেট হয় ভাৰতবৰ্ষৰ 2011 ৰ লোকপিয়ল মতে তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব লাগিব লিষ্ট ডেন্সলি পপুলেটেড সকলোতকৈ জনসংখ্যাৰ যেটো ঘনত্ব কম কোনখন ৰাজ্যত কম হেতু এটা প্ৰশ্ন হ'ব পাৰে লিষ্ট ডেন্সলি পপুলেটেড হৈছে অৰুণাচল প্ৰদেশ আৰু ইয়াৰ যে ডেন্সিটি আছিল 17 আছিল পাৰ স্কয়াৰ কিলোমিটাৰ প্ৰতি বৰ্গ কিলোমিটাৰত 17 জন বাস কৰে অৰুণাচল প্ৰদেশত গতিকে এটো মনত ৰাখিব আৰু যদি পপুলেশন ডেন্সিটি ভাৰতবৰ্ষৰ পপুলেশন ডেন্সিটি হুদে যে ভাৰতবৰ্ষৰ জনবসতি যেটো ঘনত্ব কিমান তেনে হলে 382 হ'ব 382 হ'ব ইয়াৰ উত্তৰ হ'ব এটো মনত ৰাখিব ভাৰতৰ যদি হুদে আটাইতকৈ ঘনবসতি বেছি থকা ৰাজ্য হৈছে বিহাৰ আটাইতকৈ কম হৈছে অৰুণাচল প্ৰদেশ 17 জন পাৰ স্কয়াৰ কিলোমিটাৰ তো এটো মনত ৰাখিব এটা ইছু নেক্সট কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে which district of Assam has lowest population density ইয়াতে অসমৰ যদি কথা হতে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব নিম্নতম আমাৰ অসমৰ কথা যদি হতে এবিলাক হয়তো আমি আগৰ ভিডিওটো আলোচনা কৰিছো যেহেতু এই টেক্সটখনটো বা ইকোনমিক্সৰ যি কেটা চেপ্টাৰ তাত এইখিনি ইনক্লুড আছিল সেইকাৰণে কুৱেশ্যন কেটা লোৱা হৈছে গতিকে অসমৰ কোনখন জিলাত জনসংখ্যাৰ যদি ঘনত্ব নিম্নতম সকলকে কম হয় ধুবুৰী কামৰূপ ডিমা হাছাও আৰু মৰিগাঁও গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব ডিমা হাছাও গতিকে ডিমা হাছাওত সকলকে কম লোয়েষ্ট হয় পাৰ স্কয়াৰ কিলোমিটাৰ 44 ব্যক্তি বাস কৰে আৰু হাইয়েষ্ট হৈছে ধুবুৰীত সকলকে বেছি ইয়াতে পাৰ স্কয়াৰ কিলোমিটাৰ হৈছে 1171 গতিকে ইয়াত এইখিনি আপোনালোকে সমীক্ষাখিনি মনত ৰাখিব আৰু অসমৰ যদি হুদে ডাইৰেক্টলি পপুলেশন ডেন্সিটি জনসংখ্যাৰ ঘনত্ব তেনে হলে কিমান হ'ব 397 হ'ব তো এইখিনি আপোনালোকে মনত ৰাখিব এটা ইছু নেক্সট কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে হুদা হৈছে which of the following states or union territories has the lowest sex ratio in India যে নিম্নলিখিত কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত লিংগ অনুপাত আটাইতকৈ কম গতিকে ভাৰতৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত লিংগ অনুপাত আটাইতকৈ কম হেতু হল প্ৰশ্ন লিংগ অনুপাত আটাইতকৈ কম হেতু হল প্ৰশ্ন কেৰালা পণ্ডিচেৰী দিল্লী আৰু হাৰিয়ানা তো ইয়াৰে কোড সেক্স ৰেশিওটো আটাইতকৈ কম হয় তো উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব হাৰিয়ানাত সকলোতকৈ কম হয় গতিকে ইয়াতে আপোনালোকে চাব লোয়েষ্ট সেক্স ৰেশিও হাৰিয়ানা তো 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে 877 গৰাকী গতিকে 877 গৰাকী 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা গতিকে সেক্স ৰেশিও ইয়াত সকলোতকৈ কম হয় আৰু এটো 2011 সেন্সাস মতে দিয়া হৈছে আৰু হাইয়েষ্ট সেক্স ৰেশিওৰ কথা যদি হুদে তেনে হলে কেৰালা হ'ব ইয়াতে 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে 1084 গতিকে মহিলাৰ সংখ্যা ইয়াতে বেছি হয় কেৰালাত গতিকে হাইয়েষ্ট হুদিলে কেৰালা লোয়েষ্ট হুদিলে হাৰিয়ানা হ'ব আৰু ইণ্ডিয়াৰ যেটো সেক্স ৰেশিওৰ কথা যদি হুদে তেনে হলে 940 হ'ব তো এই গোটেই কেইটা ইম্পৰ্টেন্ট হয় এটো কোৱেশ্চন হ'ব পাৰে এটো কোৱেশ্চন হ'ব পাৰে আৰু 3 নম্বৰটো কোৱেশ্চন হ'ব পাৰে গতিকে এটা কুৱেশ্যনৰ লগত আৰু কিছু এডিশনাল কিছু ইনফৰমেশন দিছো যাতে হেবিলাকৰ পৰা আপোনালোকৰ লাভ হয় তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে হুদা হৈছে which district of Assam has the highest sex ratio according to the 2011 census যে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাত সৰ্বাধিক লিংগ অনুপাত আছে তো ইয়াতে আমাক কাৰ কথা সুধিছে ইয়াতে অসমৰ কথা সুধিছে আগত আমি কাৰ কথা পালো আমি ভাৰতবৰ্ষৰ কথা পালো ইয়াতে অসমৰ কথা সুধিছে যে অসমৰ কোনখন জিলাত যেটো লিংগ অনুপাত বা সেক্স ৰেশিও সকলোতকৈ বেছি সৰ্বাধিক ইয়াতে সুধিছে সকলোতকৈ বেছি কোড ধুবুৰী কামৰূপ ডিমা হাছাও আৰু মৰিগাঁও তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি হ'ব মৰিগাঁৱত সকলোতকৈ বেছি হয় অসমৰ মৰিগাঁও জিলাত সকলোতকৈ বেছি হয় লিংগ অনুপাত তো ইয়াতে আপোনালোকে চাব হাইয়েষ্ট হৈছে মৰিগাঁও প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে 974 গৰাকী আৰু লোয়েষ্ট যদি হুদে সকলোতকৈ কম কোড কামৰূপত হ'ব আৰু ইয়াত প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে 922 গৰাকী গতিকে এটো হৈছে হাইয়েষ্ট এটো হৈছে লোয়েষ্ট এইখিনি মনত ৰাখিব অসমৰ সেক্স ৰেশিও যদি ডাইৰেক্টলি হুদে 954 হ'ব গতিকে সৰ্বভাৰতৰ কথা হুদিলে ভাৰতবৰ্ষতকৈ আমাৰ অসমত সেক্স ৰেশিওটো বেছি ভাল 954 হয় গতিকে এইখিনি আপোনালোকে মনত ৰাখিব
এটা আছে কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে which type of unemployment has the marginal productivity of the workers as 0 যে কোন প্ৰকাৰৰ নিবনুৱা শ্ৰমিকসকলৰ প্ৰান্তিক উৎপাদনশীলতা শূন্য হিচাপে ধৰা হয় গতিকে তলত নিবনুৱাৰ প্ৰকাৰ দিয়া হৈছে seasonal unemployment বা ঋতুজ নিবনুৱা ছদ্মবেশী নিবনুৱা ঔদ্যোগিক নিবনুৱা আৰু শিক্ষিত নিবনুৱা ইয়াৰ ভিতৰত কোন প্ৰকাৰৰ নিবনুৱাৰ শ্ৰমিকৰ প্ৰান্তিক যেটো উৎপাদনশীলতা শূন্য হিচাপে ধৰা হয় কোন প্ৰকাৰৰ নিবনুৱাৰ ক্ষেত্ৰত গতিকে নিবনুৱা সাধাৰণতে দুই প্ৰকাৰৰ থাকে আমাৰ এছিয়াৰী টেক্সৰ মতে মই কৈছো দুই প্ৰকাৰৰ থাকে চহৰীয়া আৰু গ্ৰাম্য আৰু চহৰীয়া নিবনুৱা গতিকে গ্ৰাম্য নিবনুৱা বুলি ক'লে তাত আকৌ দুটা প্ৰকাৰ থাকে এটা হৈছে ঋতুজ নিবনুৱা আৰু আনটো হৈছে ছদ্মবেশী নিবনুৱা মানে seasonal unemployment এটা সিজনত তেওঁলোকে আনএমপ্লয়মেন্ট হৈ থাকে নিবনুৱা হৈ থাকে বা বাকি সিজন বিলাকত তেওঁলোকৰ শ্ৰমিক হিচাপে থাকে তেওঁলোকে বনুৱা হৈ থাকে গতিকে এটা সিজনত তেওঁলোক কি হৈ থাকে নিবনুৱা হৈ থাকে জানে কৃষিৰ লগত যিসকল জড়িত হয় তেওঁলোক এতিয়া ধৰা কৃষিৰ কাম চলি আছে কেইদিনমান পিছত কৃষিৰ কাম বন্ধ হ'ব গতিকে এটা সিজন তেওঁলোকে কি হৈ থাকিব নিবনুৱা হৈ থাকিব গতিকে এইবিলাক হৈছে ঋতুজ নিবনুৱা বা seasonal unemployment বুলি কোৱা হয় আৰু কিছুমান আছে ছদ্মবেশী নিবনুৱা যেনে যদি এটা কাম এজন মানুহে কৰিব পাৰে কিন্তু সেই কামটো আমি পাঁচজন মানুহে কৰি আছো অলপ সময় কৰিছো 2 ঘণ্টা কৰিছো পাঁচজনে ভগাই লৈছো কিন্তু সেই কামটো এজনৰে আছিল গতিকে তেনে ধৰণৰ নিবনুৱা বিলাকক কি বুলি কোৱা হয় ডিসগাইজড আনএমপ্লয়মেন্ট বা ছদ্মবেশী নিবনুৱা বুলি কোৱা হয় আৰু চহৰত দুই প্ৰকাৰৰ নিবনুৱা থাকে ঔদ্যোগিক নিবনুৱা আৰু শিক্ষিত নিবনুৱা গতিকে ঔদ্যোগিক নিবনুৱা হৈছে চহৰত যিবিলাক উদ্যোগ আছে তাত যিসকলে কাম কৰাৰ সুবিধা পোৱা নাই তেওঁলোক হৈছে ঔদ্যোগিক নিবনুৱা আৰু শিক্ষিত নিবনুৱা হৈছে যিসকলে শিক্ষা দীক্ষা থকাৰ পিছতো চাকৰি পোৱা নাই তেওঁলোক হৈছে শিক্ষিত নিবনুৱা একেবাৰে সিম্পল অৰ্থত কৈছো গতিকে ইয়াতে সুধিছে যে কোন প্ৰকাৰৰ নিবনুৱা প্ৰান্তিক উৎপাদনশীলতা শূন্য হিচাপে ধৰা যায় তেওঁলোক যদিও উৎপাদন কামত জড়িত আছে তেওঁলোক কিন্তু শূন্য হিচাপে জিৰো হিচাপে ধৰা হয় এটো হ'ব অপচন নম্বৰ বি হ'ব শুদ্ধটো ডিসগাইজ আনএমপ্লয়মেন্ট ছদ্মবেশী নিবনুৱা কাৰণ যদি যেহেতু আমি এটা কাম এজনে কৰিব পাৰে আমি পাঁচজনে কৰি আছো গতিকে চাৰিজন মানুহ আমি এনেই তাত কাম কৰি আছো যত আমাৰ উৎপাদনশীলতা তাত কি বুলি ধৰা হ'ব শূন্য হিচাপে ধৰা হ'ব গতিকে হেতু হৈছে ডিসগাইজ আনএমপ্লয়মেন্ট বা ছদ্মবেশী নিবনুৱা হ'ব নিশ্চয় বুজিব পাৰিছে তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 15 লৈকে তো ইয়াতে কি সুধিছে যে দা কজ অফ ইনফ্লেশ্যন ইজ যে মুদ্ৰাস্ফীতিৰ কাৰণ হৈছে যে মুদ্ৰাস্ফীতি কিয় হয় মুদ্ৰাস্ফীতিৰ কাৰণ কি হেতু হল প্ৰশ্ন ধনৰ যোগান বৃদ্ধি মানে ইনক্ৰিজ ইন মানি সাপ্লাই ফল ইন প্ৰডাকশন ইনক্ৰিজ ইন মানি সাপ্লাই এণ্ড ফল ইন প্ৰডাকশন আৰু ডিক্ৰিজ ইন মানি সাপ্লাই গতিকে ইয়াৰ কোনটো ইনফ্লেশ্যন বা মুদ্ৰাস্ফীতিৰ কাৰণ তো মুদ্ৰাস্ফীতি মানে কি হেতু আমি সকলোৱে জানোৱে যেতি আমাৰ বস্তুৰ মূল্যবিলাক বাঢ়ি গৈ থাকে আৰু আমাৰ পইচাৰ যেটো ভ্যালু পইচাৰ মূল্যটো কমি গৈ থাকে হেতু ইনফ্লেশ্যন আৰু আজি তাৰিখত আমি বজাৰত ইনফ্লেশ্যন দেখিবলৈ পাইছো বস্তুৰ দাম বাঢ়ি গৈ আছে পইচাৰ যেটো ভ্যালু হেতু কমি গৈ আছে গতিকে সিম্পল অৰ্থত ক'ব গ'লে মুদ্ৰাস্ফীতি মানে হেতুকে বুজায় এতিয়া কিহৰ বাবে ইয়াৰ কাৰণটো কি তলৰ কোনটো কাৰণ হ'ব মুদ্ৰাস্ফীতিৰ তো উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব ইনক্ৰিজ ইন মানি সাপ্লাই and fall in production যে ধনৰ যোগান বা টকাৰ যোগান বৃদ্ধি হৈছে টকা যোগান সাপ্লাই বেছি হৈছে কিন্তু আমাৰ যেটো প্ৰডাকশন আমাৰ কমি গৈছে ফল হৈছে নিম্নগামী হৈছে যেতিয়া আমাৰ বজাৰত বস্তুবিলাক এভেইলেবল নাথাকে প্ৰডাকশন কম হয় তেতিয়া আমাৰ কি হয় ইনফ্লেশ্যন বেছি হয় আমাৰ টকা ঠিকই আছে কিনাৰ কাৰণে গ্ৰাহক আছে পইচা আছে কিন্তু বজাৰত বস্তু নাই গতিকে সাপ্লাই বা উৎপাদন কম হৈ আছে গতিকে তেতিয়া আমাৰ কি হ'ব ইনফ্লেশ্যন হ'ব মুদ্ৰাস্ফীতি হ'ব নিশ্চয় বুজিব পাৰিছে তো এটা আছে কুৱেশ্যন নম্বৰ 16 লৈকে তো ইয়াতে হুদা হৈছে ইন ইন্ডিয়া ইনফ্লেশ্যন ইজ মেজাৰ্ড বাই যে ভাৰতত মুদ্ৰাস্ফীতি কিহেৰে জোখা হয় ভাৰতবৰ্ষত যে মুদ্ৰাস্ফীতি আমি জুখো যে মুদ্ৰাস্ফীতি কিমান হৈছে কিমান পাৰ্চেন্ট হৈছে এটো যে আমি জুখিম কিহেৰে জোখা হয় হোলসেল প্ৰাইস ইনডেক্স নম্বৰেৰে কনজিউমাৰ প্ৰাইস ইনডেক্সৰে কনজিউমাৰ প্ৰাইস ইনডেক্স ফৰ এগ্ৰিকালচাৰাল ওয়াৰ্কাৰ্ছ আৰু নেশ্যনেল ইনকাম ডিফ্লেশ্যন তো ইয়াৰে কোনটোৰে জোখা হয় মুদ্ৰাস্ফীতি ভাৰতবৰ্ষত তো উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব কনজিউমাৰ প্ৰাইস ইনডেক্স CPI বুলি কোৱা হয় তো CPI ৰ জৰিয়তে জোখা হয় মুদ্ৰাস্ফীতি তো কনজিউমাৰ প্ৰাইস ইনডেক্স মানে ইয়াতে আমাৰ ভাৰতবৰ্ষত সচৰাচৰ প্ৰতিখন ঠাইতে যিবিলাক সামগ্ৰী আমাৰ বেছিকৈ বিক্ৰী হয় বা আমাৰ সাধাৰণ যিখিনি মানুহ তেওঁলোকৰ ব্যৱহাৰ উপযোগী যিখিনি বস্তু আমাৰ সদায় দৈনন্দিন জীৱনত লাগে তেনে ধৰণৰ বস্তু ইয়াতে সাঙুৰি লোৱা হয় ধৰি লওক এটা ইয়াতে বাস্কেট তাত বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াতে লোৱা হয় যেনে মিল্ক লৈছে ব্ৰেড লোৱা হৈছে তো ইয়াতে বিভিন্ন গুডছ লোৱা হৈছে তাৰ লগতে সাৰ্ভিসেসও থাকে তাত ইনক্লুড হয় গতিকে এই বস্তুবিলাকৰ যেতিয়া দাম বাঢ়িব সাপোজ ব্ৰেড এটাৰ দাম যদি 20 টকা হয় আৰু কালি তাৰিখত যদি 22 টকা হয় তেনে হলে তাত আমি ইনক্ৰিজ হৈছে
তাৰ মানে বস্তুৰ দাম বাঢ়িছে ঠিক তেনে গাখীৰৰ মূল্য হওক তেনেদৰে সামগ্ৰীবিলাকৰ মূল্য ধৰা হয় গতিকে কিমান বাঢ়িছে আৰু সেই হিচাপত আমাৰ কি হয় কিমান পাৰ্চেণ্ট আমাৰ ইনফ্লেশ্যন হৈছে মুদ্ৰাস্ফীতি হৈছে সেইটো উলিওৱা হয় গতিকে ইয়াতে কিছু এই বাস্কেটত কিছু সামগ্ৰী তেওঁলোকে ফিক্স কৰে একেটা সামগ্ৰীৰ ওপৰতে আমি ইনফ্লেশ্যনৰ যেটো পাৰ্চেন্টেজটো উলিয়াম গতিকে তেনেদৰে উলিওৱা হয় আৰু হেতু কনজিউমাৰ প্ৰাইস ইনডেক্স বুলি কোৱা হয় ৰিটেইলাৰ গতিকে আমি বস্তুবিলাক কৰ পৰা কিনো আমি ৰিটেইল দোকানৰ পৰা কিনো হোলসেলৰ পৰা নিকিনো যেটো প্ৰথম আছে হোলসেল প্ৰাইস ইনডেক্স তো আমি হোলসেলৰ পৰা ডাইৰেক্টলি নিকিনো আমি দোকানৰ পৰা কিনিছো ৰিটেইলাৰৰ পৰা কিনিছো গতিকে ইয়াতে আমাৰ কনজিউমাৰ প্ৰাইস ইনডেক্সটোহে চোৱা হ'ব তো উত্তৰ অপচন নম্বৰ বি হ'ব তো এতিয়া আছে কোৱেশ্চন নম্বৰ 17 আৰু এটো হ'ব আজিৰ ভিডিওৰ শেষৰটি প্ৰশ্ন which of the following is the cause of inflation যে নিম্নলিখিত কোনটো মুদ্ৰাস্ফীতিৰ কাৰণ তলৰ কোনটো মুদ্ৰাস্ফীতিৰ কাৰণ হয় ডিমান্ড পুল কষ্ট পুশ এ এণ্ড বি আৰু নান অফ দিস তো চাহিদাজনিত কাৰণত মুদ্ৰাস্ফীতি হয় বয়জনিত কাৰণত মুদ্ৰাস্ফীতি হয় কোনটো কাৰণত মুদ্ৰাস্ফীতি হয় হেতু হল প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব এ এণ্ড বি গতিকে ডিমান্ড পুল ক্ষেত্ৰটো হয় চাহিদাজনিত কাৰণটো হয় আৰু বয়জনিত কষ্ট পুশৰ ক্ষেত্ৰটো আমাৰ কি হয় ইনফ্লেশ্যন হয় এতিয়া ইনফ্লেশ্যন দুটা কাৰণত সাধাৰণতে হয় এটা হৈছে ডিমান্ড পুলৰ ক্ষেত্ৰত আনটো হৈছে কষ্ট পুশৰ ক্ষেত্ৰত এই দুটাৰ ক্ষেত্ৰত আমাৰ কি হয় ইনফ্লেশ্যন হয় এতিয়া ডিমান্ড পুল মানে কি চাহিদাজনিত কাৰণত আমাৰ বস্তুৰ দাম বাঢ়ে যেতিয়া আমাৰ চাহিদা বাঢ়িব সাপোজ বজাৰত কিবা এটা বস্তুৰ চাহিদা বহুত বাঢ়ি গল সকলোৱে কিনিব বিচাৰে আজি আমি যদি 2 কিলো কৰি কিনিছিলো এটা 4 কিলোকে আমি কিনিবলৈ ধৰিছো গতিকে সেই বস্তুটো চাহিদা বহুত বাঢ়ি গল গতিকে তেতিয়া কি হ'ব আমাৰ ইনফ্লেশ্যন হ'ব মুদ্ৰাস্ফীতি হ'ব বস্তুৰ দাম অটোমেটিক্যালি বাঢ়ি যাব কাৰণ প্ৰডাকশন সেই হিচাপত হোৱা নাই বা সাপ্লাই সেই হিচাপত হোৱা নাই গতিকে তাৰ দাম বাঢ়িবই গতিকে হেতু এটা হল কাৰণ হেতু হৈছে ডিমান্ড পুলৰ ক্ষেত্ৰত আমাৰ ইনফ্লেশ্যন হ'ব পাৰে আনটো কাৰণ হৈছে কষ্ট পুশ বয়জনিত কাৰণত সাপোজ আমাৰ দৰমহা বাঢ়ি গল চাকৰিয়াল বিলাকৰ দৰমহা বাঢ়িলে কৰ্মচাৰীসকলৰ দৰমহা বাঢ়িলে বা যিসকল হাজিৰা কাম কৰে তেওঁলোকৰ হাজিৰা বাঢ়িলে গতিকে যেতিয়া আমাৰ পইচা বেছি হ'ব এভেইলেবল হ'ব আমি খৰচো বেছিকৈ কৰিম আমি যদি এটা টি-শাৰ্ট কিনিছো তেতিয়া আমি দুটা তিনিটা টি-শাৰ্ট একেলগে কিনিম গতিকে আমাৰ কি হ'ব তেতিয়া ইনফ্লেশ্যন হ'ব বজাৰত সামগ্ৰীবিলাকৰ অভাৱ হ'ব নাটনি হ'ব প্ৰডাকশন হিচাপত আমাৰ বেছিকৈ আমি কিনিব ধৰিম যেটো আমাৰ হাতত পইচা বেছি আছে গতিকে এই বয়জনিত কাৰণটো আমাৰ কি হয় মুদ্ৰাস্ফীতি হয় আৰু চাহিদাজনিত কাৰণটো মুদ্ৰাস্ফীতি হয় গতিকে উত্তৰ অপচন নম্বৰ সি হ'ব তো আজিৰ ভিডিওত আমি এইখিনি কোৱেশ্চন ডিসকাস কৰিলো ইয়াৰ পিডিএফ ফাইলটোৰ লিংক আপোনালোকে ডেসক্ৰিপচন বক্সতে পাব তো যদি ভিডিওটি ভাল পালে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব সো সি ইউ ইন দ্য নেক্সট ওয়ান থ্যাংক ইউ